গাইজ অংগনবাদী সহায়িকা কৰ্মীলৈ মই এটি গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছোঁ। খবৰটো ইমান ভাল নহয়, তথাপিও আপোনালোকক জনাব বিচাৰিছোঁ মই। তো মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু পাৰিলে শ্বেয়াৰ কৰি দিয়ক যাতে সকলো ৰাইজে কথাখিনি গম পায়। তো বলক এই ভিডিঅ'টোৱে গুৰুত্বপূৰ্ণ কথাটো জানো আহক। নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। মই মোৰ ইউটিউব চেনেল নিউ ডিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ এটি বহুত গুৰুত্বপূৰ্ণ কথা। অংগনবাদী সহায়িকা কৰ্মীসকলে তেখেতসকলৰ মাননি বৃদ্ধিৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণে চৰকাৰৰ ওচৰত আবেদন জনাই আহিছে। এই অংগনবাদীসকলৰ এটা কমিটি আছিলে, সদৌ অসম অংগনবাদী সন্থা। এই সন্থাটোৱে চিটু এটা হ'ল এটা ভাৰতীয় ট্ৰেড ইউনিয়নৰ লগত তেওঁলোকে লগ লাগি আন্দোলনবিলাক আগবঢ়াই গৈছিল। ট্ৰেড ইউনিয়নটো তেখেতসকলক দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত মাত মাতি যাম বুলি তেখেতসকলক প্ৰতিশ্ৰুতি দি তেখেতসকলৰ ধৰ্ণা কাৰ্যসূচীখিনি সময়মতে পালন কৰি আহিছিল। এই অংগনবাদী সহায়িকা কৰ্মীসকলে আজি ইমান দিনে ধৰি সুকলমে নিজৰ কামখিনি কৰি আহিছিল আৰু তেখেতসকলে কম হ'লেও মাননিখিনি ঠিকমতে পাই আছিল। মাজতে কি হ'ল এনেকুৱা কিছুমান মাজতে এনেকুৱা কিছুমান সোমাই গ'ল। এই অংগনবাদী সহায়িকা কৰ্মীসকলৰ মাজত ভাগ ভাগ হৈ গ'ল। এতিয়া শুনা পাইছোঁ এটা নতুন সমিতি গঠন হৈছে। কিছুমানে চিটুতে আছে, কিছুমানে চিটুৰ পৰা বাহিৰ হ'ল। আকৌ অলপতে শুনা পালোঁ নলবাৰীত সমিতি গঠন হ'ল। আকৌ তাৰে পিছত সৰ্বভাৰতীয় সমিতিত যোগদান কৰিলে। আকৌ এতিয়া কি শুনা পালোঁ বঙাইগাঁৱত সমিতি হ'ল। সমিতিৰ ওপৰত সমিতি হয় এই অংগনবাদী সহায়িকাসকলৰ কৰ্মীসকলৰ মাজত ভাগ ভাগ হৈ গ'ল, যাৰ ফলত কিছুমানে অসুবিধাৰ সৃষ্টি ভৱিষ্যতে হ'ব পাৰে। আৰু এই বস্তুটোৰ ওপৰত কোনোবা নহয় কোনোবা জড়িত আছে নিশ্চয়। এই অংগনবাদী সহায়িকা কৰ্মীসকলক ভাগ ভাগ কৰি দিয়াৰ ফলত ধ্বংসৰ ফালে নিবলৈ চেষ্টা কৰিছে নেকি, কোনোবা জড়িত আছে নেকি? তো চাওঁ আহকচোন বাৰু ভিডিঅ'টো। এই এগৰাকী মহিলাই কিবা কিবি কৈছে আৰু মিটিঙত, আপোনালোকক শুনকচোন বাৰু। মই ভিডিঅ'টো দেখুৱাইছোঁ আৰু যিটো দেখা পাইছোঁ গাইজ এই অংগনবাদী চেণ্টাৰসমূহ সম্ভৱ ধ্বংস কৰাৰ টাৰ্গেট পৰিকল্পনা কিছুমানে লোৱা যেন অনুভৱ হৈছে। এই ধ্বংস কৰিব নেকি অংগনবাদী সহায়িকা কৰ্মীসকলৰ জীৱিকাৰ উপায় আৰু চেণ্টাৰসমূহ। এনেকুৱা হৈছে এতিয়া কোনে কোনফালে গৈছে ঠিক নাই। মাজত কেনেকুৱা মানুহ সোমাই গৈছে এই অংগনবাদী কৰ্মীসকলক মাজত ভাগ ভাগ কৰি এতিয়া আন্দোলনৰ বস্তুটো এতিয়া জোন নোহোৱা হৈ লাহে লাহে আৰু লাহে লাহে উদ্দেশ্যৰ পৰা এটা কমপ্লিট ফালৰি কাটি যাবলৈ ধৰিছে। মুখ্যমন্ত্ৰী হয় তেখেতে নাজানে নেকি CI2 কি হয়? যদি CI2 হয়, যদি সমগ্ৰ অসমত যদি ইমান CI2 মানুহ আছিল তেনেহ'লে কি হ'লে হয়? গতিকে আমি অনুৰোধ জনাইছোঁ এতিয়াও আৰু দাবী কৰিছোঁ, আমাৰ যি দাবী আমাৰ অধিকাৰৰ পৰা তেওঁ বঞ্চিত কৰিছে। আৰু তেখেতে এটা অনুমান হৈছে যে যেনেকৈ আজি অসমত ভাগ ভাগ কৰিছে, জাতিৰ ভাগ ভাগ কৰিছে, ঠিক তেনেকৈ আমাৰ অসমত 1,21,000 কৰ্মী সহায়িকাৰ মাজত ভাগ ভাগ কৰাৰ প্ৰচেষ্টা চলাইছে। গতিকে আজিৰ ক্ষেত্ৰতো আমি এটাই দাবী কৰিছোঁ, তেখেতৰ যিখিনি কৈ আছে আমাক সেইখিনি শুদ্ধকৈ কৈ আমাৰ এই প্ৰস্তাৱটো সঞ্চালকে দিয়া প্ৰস্তাৱটো চৰকাৰীভাৱে গৃহীত কৰি মানি ল'ব লাগে। আমাৰ আজিৰ তাৰিখত এইটোৱে। সঞ্চালক মহোদয়ে আমাৰ প্ৰস্তাৱ আছিল কৰ্মীক আমাৰ 12,000, সহায়িকাক 10,000, মিনি কৰ্মীক 12,000। কিন্তু সঞ্চালক মহোদয়ে প্ৰস্তাৱ দিলে যে নিশ্চয় চৰকাৰৰ লগত আলোচনা কৰিয়ে দিব লাগে। আমাৰ অনুমান তেখেতে 12 অক্টোবৰ যি প্ৰস্তাৱ দিলে সেই প্ৰস্তাৱ আমি দিয়া প্ৰস্তাৱটো তেখেতে চাই কৰ্মীৰ 10,000 টকা লিখিলে, সহায়িকাক 5,000 টকা। এগৰাকী মিনি কৰ্মী অকলে চেণ্টাৰ চলাই তেওঁৰ 6,950 টকা। সেই প্ৰস্তাৱটো আছে, আপোনালোকক আমি দেখুৱাব পাৰোঁ। আমাক 19 অক্টোবৰত মাতিবলৈ দিছিল। এই প্ৰস্তাৱে মানাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। ঠিকে আছে, আমি যোনটো 12,000 কৈছিলোঁ, আজি প্ৰেচিডেণ্টে কৈছে যে 12,000, সহায়িকা 10,000 আৰু মিনি কৰ্মীৰ কাৰণে আমাৰ 12,000 দিব লাগে। কিন্তু সঞ্চালকে নিশ্চয় আমাৰ সঞ্চালকে আমাৰ বিভাগ তেখেত আমাৰ বিভাগখন চলাই আছে। গতিকে তেখেতে দিয়া প্ৰস্তাৱটো আমি ঠিকে আছে, আমি মানিছোঁ। এই প্ৰস্তাৱে চৰকাৰ মহোদয় আপুনি মানি লওক, এই কথা কৈছোঁ। কিন্তু এই প্ৰস্তাৱো এজন দিয়া প্ৰস্তাৱ, সঞ্চালকে দিয়া প্ৰস্তাৱো তেখেতে অৱমাননা কৰিছে। এজন মুখ্যমন্ত্ৰীয়ে বিভাগে দিয়া প্ৰস্তাৱো যদি অৱমাননা কৰে তেনেহ'লে তেখেতে কোন কৰি আছে? কাৰণ অন্য ৰাজ্যত যেনেকৈ আমি প্ৰস্তাৱ দিছিলোঁ যে অন্য ৰাজ্যত তুলনাত বেলেগ তেখেতসকলে বেছি পায় কৰ্মী সহায়িকাই, কিন্তু তেখেতলোকে অন্য ৰাজ্যৰ কথা আমি ক'ব নোৱাৰোঁ। এনেকুৱা কথা তেখেত কোন দেশত দুনিয়া গোটেই ভাৰতবৰ্ষ ঘূৰি ফুৰে, তেখেতে লাখ লাখ
কোটি টকা তেওঁ খৰচ কৰি আছে আজি বিভিন্ন আঁচনিৰ নামত তেওঁ খৰচ কৰি আছে গতিকে এই ক্ষেত্ৰত আমি দাবী কৰিছোঁ আজিৰ তাৰিখতো এই সঞ্চালকে দিয়া প্ৰস্তাৱটো কৰ্মী সহায়কৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱটো অতি সোনকালে গৃহীত কৰিব লাগে আৰু এনেকুৱা তাচ্ছিল্যৰ সুৰত কথা এই এনেকুৱা যাতে মুখ্যমন্ত্ৰীয়ে যাতে নকয় আমি এই চৰকাৰক মুখ্যমন্ত্ৰী মহোদয়ক আমি ধিক্কাৰ জনাইছোঁ আগন্তুক সময়তো তেখেতক সাক্ষাৎকাৰ লওঁতে কৈছিল যে এওঁলোকে ৰাস্তাত চিঞৰি আছে ভোক লাগিছে কান্দিছে আমি তেখেতক দিম ক'ত গ'ল সেই কথা ক'ত হয় আমি কান্দিছোঁ আমাক ভোক লাগিছে কেঁচুৱাই কান্দিলে মাকৰ পৰা গাখীৰ পায় ঠিক তেনেকৈ আমি কান্দিছোঁ তেখেতে কোৱা কথাটো সঁচা তেনেহ'লে কিয় দিব পৰা নাই এজন নাগৰিকে কিমান টকা ধাৰ লৈ জন্ম ল'ব পাৰে সেই কথা জানো আমিও জানো আমি কথা ক'ব পাৰোঁ কিন্তু আমি নকওঁ আমি সাধাৰণ কৰ্মী সহায়িকা হিচাপেহে আজি আমাৰ প্ৰস্তাৱ হিচাপে উত্থাপন কৰিছোঁ বন্ধু বান্ধৱীসকল ইয়াৰ লগতে মোৰ এটি মানে নিউ ডিম ব্লগ বুলি এটি সৰুকৈ এটা ফেচবুক পেজ আছে এই পেজটোতো মই কিছুমান মানে এনেকুৱা ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰিছোঁ আপোনালোকে মোৰ পেজটো প্লিজ মানে লাইক কৰি দিব যাতে আপোনালোকৰ সমস্যাসমূহ মই ফেচবুকৰ মাধ্যমতো যাতে মানে প্ৰকাশ কৰিব পাৰোঁ মানে মানুহৰ আগত দাঙি ধৰিব পাৰোঁ তো গাইজ চাই থাকক মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে কিবা যদি ইনফৰমেশ্যন লাভ কৰা বুলি ভাবিছে তেন্তে মোৰ ভিডিঅ'টো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো আপোনালোকে প্ৰেছ কৰিব আৰু মই ভাল ভাল ভিডিঅ' আপোনালোকৰ হৈ মানে মাত মাতি যাম তো গাইজ মই চাই থাকিব নিউ ডিম ব্লগ আজিলৈ মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ